22,900 কোটি টকাৰ 20টা প্ৰকল্পক আজি আমি এটা এক্সিকিউশন ষ্টেজলৈকে আনিবলৈ সক্ষম হৈছো ইয়াৰ ভিতৰত আমি পেপাৰ নিৰ্মাণৰ কাৰণে পাল্প আৰু স্পেশালিটি পেপাৰ নিৰ্মাণৰ বাবে কোহিনুৰ পাল্প এণ্ড পেপাৰ লিমিটেড আৰু আৰপিএন স্পেশালিটি পেপাৰ লিমিটেডৰ লগত 1,800 কোটি টকাৰ আজি আমি বাইন্ডিং এমওইউ কৰিছো আৰু মই কবলৈ পাই ভাল পাইছো যে ইতিমধ্যে নিৰ্মাণৰ কাম আগবাঢ়ি গৈছে ইয়াত it is কোনোবা যদি যায় they can see that in the field ইয়াৰ পিছত SKJ ক্লিন এনভাইৰনমেন্ট ভেঞ্চাৰ তেওঁলোকে ওয়েষ্ট ৰিসাইকেল কৰিব 137 crores project আজি আমি চুক্তি কৰিছো কিন্তু by December it will be ready for inauguration আমি visual to দেখুতে আমি দেখিছো যে ইয়াত কনস্ট্ৰাকশন চলি আছে it is in the early stage of completion ইয়াৰ পিছত আমি মেথাসন্স হাইড্ৰোজেন বুলি এটা কোম্পানীৰ লগত আজি আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো this company originally is from Japan আৰু definitely India incorporate hoise so ei company to logoto aji ami binding MOU korisu and they are already working on site ami aji tinita ethanol projector logot MOU korisu Kamaikha Gulson Aadhar and Seas sarita project e ami on ground আজি গলে আমি দেখা পাম it is in advanced stage of completion বহুখিনি আগবাঢ়ি গৈছে ব্ৰহ্মপুত্ৰ বিয়ৰি এটা কোম্পানী হ'ব তেওঁলোকৰ বহুতখিনি কাম আগবাঢ়ি গৈছে next 6 month projects can be inaugurated Megasri Megatop Max তিনিটা সিমেন্ট ফ্যাক্টরি আমি 2,800 কোটি টকাৰ আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো They have also started their construction. Hospitality sector at ami keibatao prokolpo aji sohi korisu Hilton Hotel, JW Marriott ei sariuta prokolpo Downtown, Jonali, Seleja ei tiniuta project itimodhe advanced stages of construction oleke aguai goise. Jagirudot Tata Gateway Prokolpo আজি আমি MOU কৰিছো আৰু Tata ডাঙৰ project কাখত চলি থকা কাৰণে স্বাভাৱিকতে এই projectটো খুব important project and আমি ইয়াক completion পৰ্যায়লৈকে লৈ আহিছো SJVN এখেতসকলৰ লগত আমাৰ ongoing project চলি আছে তেজপুৰ আৰু বিলাসীপাৰাত আজি নতুন কৰি আৰু 200 মেগাৱাট সোলাৰ পাৱাৰৰ বাবে আমি বুজাবুজিৰ চুক্তি সহি কৰিছো 1 মেগাৱাট যদি আমি কৰো it cost us almost 5 crores 1000 কোটি টকাৰ আজি আমি বুজাবুজিৰ চুক্তি সহি কৰিছো 300 near about 200-300 মেগাৱাটছৰ কাম তেওঁলোকৰ অন সাইট চলি আছে